আমার কোকই জিন্দাবাদ 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 আমার কোকই জিন্দাবাদ 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 আমার কোকই জিন্দাবাদ জিন্দাবাদ নরেন্দ্র মোদি জিন্দাবাদ হিমন্ত বিশ্ব শর্মা জিন্দাবাদ হিমন্ত বিশ্ব শর্মা জিন্দাবাদ ধর্মেন্দ্র সোনোৱাল জিন্দাবাদ ধর্মেন্দ্র সোনোৱাল জিন্দাবাদ ভারত মাতা কি জয় ভারত মাতা কি জিন্দাবাদ জিন্দাবাদ বিজেপি জিন্দাবাদ 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 নৰেন্দ্ৰ মোদী আমি আজি প্ৰকাশ কৰিবলৈ ভাষা নাইকিয়া হৈছে আমি ইমানে আনন্দিত যে এই বান গৰাখহনীয়া অঞ্চলৰ পৰা গৈ ভাৰত চৰকাৰৰ কেন্দ্ৰীয় মন্ত্ৰীৰ দৰে পুনৰবাৰ মানে দায়িত্ব ল'বলৈ গৈ আছে তাৰ কাৰণে আমি খুব আনন্দিত আৰু সকলো ৰাইজে খুব আনন্দিত ফূৰ্তি কৰিছে ফটকা ফুটাইছে আৰু আমি এই অঞ্চলৰ পৰা গৈ কেন্দ্ৰীয় মন্ত্ৰী দায়িত্ব আৰু ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই তেখেতৰ প্ৰতি আশা আৰু বিশ্বাস ৰাখি দি পুনৰবাৰ তেখেতক কেন্দ্ৰীয় মন্ত্ৰী দায়িত্ব দিব তাৰ বাবে আমি প্ৰধানমন্ত্ৰী ডাঙৰীয়ালৈ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু লগতে সমূহ ডিব্ৰুগড়বাসী ৰাইজে তেখেতক যি বিপুল ভোটত জয়যুক্ত কৰে তাৰ বাবে আমি সকলো ডিব্ৰুগড়বাসী ৰাইজলৈ আমি ধন্যবাদ আৰু কৃতজ্ঞতা আমি জন্মগাঁও হিচাপৰ পৰা আমি ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু আগন্তুক দিনত ডিব্ৰুগড় আৰু তেখেতে কৈ থকা পাহাৰ ভৈয়াম বৰাক ব্ৰহ্মপুত্ৰ সকলো ৰাইজৰ জাতি জনগোষ্ঠীক একত্ৰিত কৰি অসমত থকা যিবিলাক সমস্যাৰাজিক যাতে তেখেতে বলিষ্ঠভাৱে কেন্দ্ৰীয় চৰকাৰক উত্থাপন কৰি এই সমস্যাসমূহ সমাধানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা ল'ব বুলি আমি আশাবাদী আৰু তেখেতক আজি কেন্দ্ৰীয় মন্ত্ৰী হিচাপে শপত গ্ৰহণৰ অনুষ্ঠানৰ বাবে আমি এই অঞ্চলৰ পৰা তেখেতক শুভেচ্ছা আৰু আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু আজি এই শুভ দিনটোত আপোনালোকে মুলুক গাঁৱলৈ আহি আজি বিশেষকৈ আমাৰ এই মাটিৰ সন্তান আমাৰ মুলুক গাঁৱৰ সুযোগ্য সন্তান আৰু দেশৰ সুযোগ্য সন্তান সৰ্বানন্দ সোণোৱালৰ আজি লোকসভা ইলেকশ্যনত ভোটদাতা ৰাইজে প্ৰচুৰ ভোটত তেওঁক জিকাই পঠিয়ালে আৰু আজি আমি দেখিছোঁ এই মহেন্দ্ৰ ক্ষণত আজি মোদী মন্ত্ৰীসভাৰ তৃতীয়টো বৰ্ষৰ কাৰণে তেওঁলোকে শপত ল'বৰ কাৰণে সৰ্বানন্দ সোণোৱালৰ নামটো আমি টিভিত দেখা পাইছোঁ কিছু মুহূৰ্তৰ আগতে আৰু দেখাৰ লগে লগে আমাৰ গোটেই ডিব্ৰুগড়ৰ পৰা আৰম্ভ কৰি চাবুৱা বিন্ধাকটা মুলুগাঁৱত হুলস্থুলৰ সৃষ্টি হৈছে আনন্দ উল্লাসত ৰাইজে সকলো যুৱক যুৱতীয়ে ফূৰ্তি কৰিছে ফটকা ফুটাইছে আৰু আমিও আনন্দ অনুভৱ কৰিছোঁ আমাৰ হৃদয়ৰ পৰা যে আমি তেখেতক আমাৰ এই এখন অতি পিছপৰা মুলুক গাঁৱৰ নদীকাষৰীয়া অঞ্চলৰ পৰা গৈ তেওঁ আজি তেওঁ নিজৰ যোগ্যতা প্ৰকাশ কৰি দেশৰ মন্ত্ৰীসভাত নিজৰ আসন অলংকৃত কৰিবৰ কাৰণে তেওঁ সক্ষম হৈছে আৰু ভৱিষ্যতৰ দিনতো আমি আশা ৰাখিছোঁ তেখেতৰ দৰে এজন নেতাই দেশৰ সৰ্বাংগীন উন্নয়নৰ কাৰণে আৰু সকলো জাতি জনগোষ্ঠীৰ লগত লৈ তেখেতে যিখিনি মনৰ আশা যিখিনি ভাৱনা দেশৰ উন্নয়নৰ কাৰণে তেওঁ চিন্তা চৰ্চা কৰিছে আৰু বিশেষকৈ ভাৰতবৰ্ষৰ সমগ্ৰ ৰাজ্যৰ যি সমস্যা অসমৰ ৰাজ্যৰ যিখিনি সমস্যা আৰু নিজ অঞ্চলৰ জন্মস্থানৰ যিখিনি বিভিন্ন ধৰণৰ প্ৰাকৃতিক দুৰ্যোগৰ পৰা গৰাখহনীয়াৰ পৰা আৰম্ভ কৰি বিভিন্ন সমস্যা আছে এই সকলো সমস্যাখিনি দেশৰ ইমান গধুৰ দায়িত্ব লৈও তেখেতে নিজৰ অঞ্চলৰ বহু ভিতৰুৱা যি ক্ষুদ্ৰ ক্ষুদ্ৰ সমস্যাবোৰৰ ক্ষেত্ৰতো তেওঁ আলোচনা কৰে আৰু সেই সমস্যাসমূহ সমাধানৰ কাৰণে সদায় প্ৰচেষ্টা আগবঢ়াই আমাক অঞ্চলৰ সকলো ৰাইজকে দিহা পৰামৰ্শ দিয়ে আৰু সেইটো কাৰণে আমি তেখেতৰ দিহা পৰামৰ্শ আৰু প্ৰেৰণা লৈ আমি প্ৰতিটো কামত অগ্ৰসৰ হওঁ আৰু গাঁওখনক উন্নতি কৰিবৰ কাৰণে অঞ্চলক উন্নতি কৰিবৰ কাৰণে আৰু সকলো অনুষ্ঠান প্ৰতিষ্ঠানৰ যিসকল বিষয়ববীয়া শিক্ষাৰ গুৰুসকল আছে আৰু আমাৰ সমাজৰ যিসকল বয়োজ্যেষ্ঠসকল আছে আৰু যুৱক যুৱতী সকলোকে লগত লৈ তেখেতে যিখিনি পৰামৰ্শ দিয়ে যিখিনি আঁচনি দিয়ে আৰু যেনেধৰণে কৰ্মসমূহত আমাক আগবাঢ়িবৰ কাৰণে অনুপ্ৰেৰণা দিয়ে পৰামৰ্শ দিয়ে সেই কামখিনি আমি আগবাঢ়ি যাওঁ আৰু আজি আমি উৎফুল্লিত হৈছোঁ আমি কামত আৰু আমি প্ৰেৰণা পাম তেখেতক আগত লৈ আৰু তেখেতে যিখিনি আমাক উপদেশ দিব যিখিনি ধাৰণা দিব আৰু যেনেধৰণে গাঁওখনক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত অঞ্চলটোক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত আৰু চাবুৱাক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত বা ডিব্ৰুগড়ক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত তেখেতে গাঁৱৰ ৰাইজ জ্ঞাতি সকলো সমাজ সকলো শ্ৰেণীৰ ৰাইজৰ পৰা যিখিনি পৰামৰ্শ যেনেধৰণে বিচাৰিব সেইখিনি আমি সকলো পৰা দিবৰ কাৰণে চেষ্টা কৰিম আৰু এইখিনি আমাৰ